হয় চাওক, যোৱাকালি ফকিৰাগ্ৰাম সমষ্টিৰ জনপ্ৰতিনিধি তথা অৰূপ কুমাৰ ডাঙৰীয়াই যেনেকৈ ABMCৰ সভাপতি টাইছন হুছেইনৰ বিৰুদ্ধে কিছু আপত্তিজনক অভিযোগ তথা হত্যাৰ দৰে যি ভাবুকিমূলক কথা মিডিয়াৰ যোগে প্ৰকাশ কৰিছে, এইখিনি আমাৰ দৃষ্টিগোচৰ হৈছে। সেই সঁচাকৈ এই কথা বতৰাবোৰ চাই পেলাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ, দুখ পাইছোঁ। BTCৰ এজন যদি এনেকুৱা ধৰণৰ হত্যাৰ দৰে ভাবুকি এটা দলৰ সভাপতিক দিব পাৰে। কিছুদিন পূৰ্বেও BTCৰ আৰু এজন শক্তিশালী ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, লগতেই আৰু এজন শক্তিশালী ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগাও এনেকেই ABMCৰ সভাপতি টাইছন হুছেইন চাহাবক যি ভাবুকিমূলক কথা বতৰাবোৰ কৈ আছে, ইয়াৰ দ্বাৰা ABMC পৰিয়ালৰ মাজত আমি সঁচাকৈ চিন্তিত হৈ পৰিছোঁ। কাৰণ 2017 চনত যেনেকৈ লাফিকুল ইছলাম চাহাবক দিন দুপৰতে নৃশংসভাৱে হত্যা কৰিলে, তেতিয়াৰ দিনত মানে চৰকাৰখনেও এনেকুৱাকৈ অপেন চেলেঞ্জ নিদি পেলাই, ভাবুকি নিদি পেলাইও তাৰ পিছতো এই BTC অঞ্চলত মাজমজিয়াত তেখেতক হত্যা কৰা হ'ল। ঠিক আজি আমি সেইবাবেই মানে চিন্তা কৰিবলৈ বাধ্য হৈছোঁ যে আজিৰ যিজন সভাপতি টাইছন হুছেইন ডাঙৰীয়া, তেখেতকো এনেকৈ হত্যা কৰা হ'ব নেকি? গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰৰ গৃহ বিভাগক ABMCৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়াক নিৰাপত্তা দিয়াৰ কাৰণে বা নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এনেকুৱা মন্ত্ৰীসকলক অতি সোনকালে নাকি লগাবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু শেষত এটাই কথা ক'ব বিচাৰিছোঁ, ABMCৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়াই এই ফকিৰাগ্ৰামৰ ভূমিকেন্দ্ৰিক সংঘাত লৈ পেলাই যিটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, যিটো মন্তব্য দিছিল, তাতে এটাও যদি শব্দ বাক্য টাইছন হুছেইন ডাঙৰীয়াই মানে বেয়া কৰা বুলি অৰূপ কুমাৰ ডাঙৰীয়াই দেখাই দিব পাৰে, তেনেহ'লে তেওঁক আমি প্ৰত্যাহ্বান জনাইছোঁ, তেওঁক চেলেঞ্জ জনাইছোঁ। তেওঁক ন্যায়ালয়ৰ সন্মুখত গৈ পেলাই এই উক্ত প্ৰতিক্ৰিয়াৰ ওপৰত তেওঁ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰে, আমিও প্ৰত্যাহ্বান জনাইছোঁ। ধন্যবাদ।